যাৰ আধাৰত আমি অসমৰ নৱজাগৰণৰ স্বপ্ন পূৰণ কৰিব লাগিব। এই চৰকাৰৰ নীতি আৰু কৰ্মসূচীসমূহে ইতিমধ্যে ফল দিবলৈ আৰম্ভ কৰিছে আৰু মোৰ দৃঢ় বিশ্বাস যে আমি এই বাজেটৰ জৰিয়তে আমাৰ বিকাশ আৰু উন্নয়নৰ মাত্ৰা গাঢ়তৰ কৰি তুলিব পাৰিম। এইকেইদিনে সদনত খন্তেক সময় লৈ গীতাৰ পৰা উদ্ধৃত এটা অমৰ শ্লোক পাঠ কৰিব খুজিছো, যাৰ অন্তৰ্নিহিত ভাৱধাৰাই ৰাষ্ট্ৰীয় জীৱন দৰ্শনক শতিকা জুৰি অনুপ্ৰাণিত কৰি আহিছে। কৰ্মণা অধিকাৰেস্তু মা ফলেষু কদাচন মা কৰ্ম ফলো হেতু ভূমা তে সংগুহ কৰ্মণি। এই শ্লোকটোতে লুকাই আছে আমাৰ চৰকাৰৰ দৰ্শনৰ সমস্ত নিৰ্যাস, য'ত আমি আমাৰ কৰ্মৰ ন্যায্যতাৰ ওপৰত বিশ্বাস কৰোঁ, আমাৰ সমাজ আৰু ৰাজ্যৰ সামগ্ৰিক কল্যাণৰ ওপৰত আমি বিশ্বাস কৰোঁ আৰু কদাপিও নিষ্ক্ৰিয়তাৰ ওপৰত নিৰ্ভৰ নকৰোঁ। মই এতিয়া এই পবিত্ৰ সদনৰ অনুমতি লৈ 18খন ধ্বজাবাহী আঁচনিৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে খতিয়ান দাঙি ধৰিব খুজিছোঁ। এই 18খন আঁচনিয়ে হৈছে অষ্টাদশ উন্নয়নৰ মুকুটি মালাধাৰীৰ পৰৱৰ্তী বৰ্ধিত সংস্কৰণ এক্সপানশ্যন অফ 18খন যি আঁচনি তাৰ বিকশিতকৰণ এক্সপানশ্যন। এই আঁচনিৰ ৰচনা শৈলী গতিশীল। প্ৰতি বিত্তীয় বৰ্ষ অন্তৰত একোখন আঁচনি ৰূপায়ণৰ খতিয়ান লোৱা হয়। তাৰ মূল্যায়ন কৰি কোনখন আঁচনি অষ্টাদশ উন্নয়নৰ মুকুটিমালাত বাহাল ৰখা হ'ব অথবা কোনখন সংশোধিত ৰূপত ৰূপায়ণ কৰা হ'ব তাৰ সিদ্ধান্ত কৰা হয়। চলিত বৰ্ষত যথেষ্ট আলোচনা আৰু চিন্তা চৰ্চাৰ অৰ্থত 18খন আঁচনিৰ সংহতি এটা তৈয়াৰ কৰি উলিওৱা হৈছে। ইয়াৰ 5খন আঁচনি বিগত বৰ্ষৰ পৰা লোৱা হৈছে, 8খন আঁচনি নতুনকৈ ৰচনা কৰা হৈছে আৰু বাকী 5খন আঁচনিৰ বৰ্ধিতকৰণ কৰা হৈছে। এই আঁচনিকেইখন মূলতঃ মূলধনী ব্যয় তথা সামাজিক সুৰক্ষা সম্পৰ্কীয় আৰু আঁচনিকেইখনে আমাৰ চৰকাৰৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অংগীকাৰৰ কথা পৰিষ্কাৰ ফুটাই তুলিছে। এতিয়া মই এই মালাধাৰীৰ প্ৰতিটো মুকুতা, এই মালাধাৰীক আমি মুকুতাৰ মালা বুলি বিশ্বাস কৰোঁ, 18 ফ্লেগশ্বিপ স্কিম অফ ষ্টেট গভৰ্ণমেণ্ট, আৰু এই মালাধাৰীৰ প্ৰতিটো মুকুতা মই এই সদনত উত্থাপন কৰিব খোজো, যিকেইটা মুকুতাৰে 2019-20 চনৰ অষ্টাদশ মুকুতাৰ উন্নয়নৰ মালা গঠিত হৈছে। অষ্টাদশ মুকুতাৰ উন্নয়নী মালা, সুলভ পুষ্টি আৰু খাদ্য প্ৰাপ্তিৰ যোজনা অন্ন, এইখন যোজনাৰ আমি নাম দিছোঁ অন্ন। মহোদয়, নাগৰিকৰ বাবে উচ্চ মান বিশিষ্ট স্বাস্থ্য সেৱা, শিক্ষা, আৱাস আৰু পুষ্টিকৰ খাদ্য উপলব্ধ কৰোৱাটো একোখন চৰকাৰৰ প্ৰাথমিক দায়িত্ব আৰু আমাৰ চৰকাৰৰ নাগৰিকৰ এই প্ৰত্যাশা পূৰণৰ দায়বদ্ধ। অধ্যক্ষ মহোদয়, কেন্দ্ৰীয় চৰকাৰে বৰ্তমান ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত 3 টকা মূল্যত অসমৰ 57 লাখ পৰিয়াললৈ চাউল যোগান ধৰি থকা হৈছে আৰু 57 লাখ ফেমিলি, যদি জনসাধাৰণ ধৰো 2.46, তাৰমানে 2,46 লাখ লোকে আজিৰ দিনত NFSত চাউল 3 টকাত পাই আছে। তাৰে 75% ট্ৰেন্সপৰ্টেশ্যনৰ আৰু GPSSৰ কমিশ্যনৰ দায়িত্ব গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে, 25% আমি কৰোঁ। এইটো হ'ল বৰ্তমানৰ অৱস্থা। নাও এতিয়া আমি কি কৰিব খুজিছোঁ? অধ্যক্ষ মহোদয়, খাদ্য সুৰক্ষাক অধিক সুদৃঢ় কৰিবলৈ আমাৰ চৰকাৰে সুলভ পুষ্টি আৰু প্ৰাপ্তি যোজনা নামে এখন নতুন আঁচনিৰ ঘোষণাৰ সিদ্ধান্ত লৈছে। এই আঁচনিৰ অধীনত অসমৰ 53 লাখ পৰিয়ালে এতিয়া যি 3 টকা মূল্যত চাউল পাই আছে, তাক আমি 1 টকা মূল্যত দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অধ্যক্ষ মহোদয়, সাধাৰণতে স্কিম ল'লে 1 এপ্ৰিলৰ পৰা লোৱা যায়, কিন্তু 1 এপ্ৰিলৰ পৰা যাতে স্কিমখন ভাল হয়, কোনো ভুল নাথাকে, সেইকাৰণে এই সদনৰ অনুমতি লৈ এই স্কিমখন আমি 1 মাৰ্চৰ পৰাই ৰূপান্তৰ কৰাৰ সিদ্ধান্ত লৈছোঁ। উইল ইমপ্লিমেণ্ট ফ্ৰম 1 মাৰ্চ ইটছেল্ফ। চ' 1 টকা মূল্যত অসমৰ 57 লাখ মানুহে, 57 লাখ পৰিয়াল আৰু 2,46 লাখ মানুহে মাত্ৰ 1 টকা মূল্যত NFSৰ চাউল পাব থ্ৰু দিছ। আৰু এইটো হৈছে আমাৰ
অষ্টাদশ উন্নয়নৰ মুকুটিমালাৰ প্ৰথম কাৰ্যসূচী আৰু আমি ইয়াৰ বাবে ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰ পৰা 377 crores অহা বছৰত খৰচ কৰিব আৰু এই বছৰত 57 crores খৰচ কৰিব। তাৰ মানে অলমোষ্ট 400 crores আমি খৰচ কৰিম। অধ্যক্ষ মহোদয়, মই এটা স্কিম এটা আনিছো, সকলোৱে মনোযোগ দিব পাৰে। স্কিমটোৰ নাম হ'ল অৰুন্ধতী। কিয় নাম দিছো অৰুন্ধতী মই অলপ পিছত কম। সচত্যু তে কুশলম অস্তু চিৰায়ু অস্তু উৎসাহ সৌৰ্য ধন ধান্য সমপ্ৰময় অস্তু। সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰে তোমাৰ মংগল হওক। উৎসাহ সাহস ধন সম্পদ এই আটাইৰে পৰিপূৰ্ণ হৈ তুমি সৌভাগ্যৱতী হোৱা। যেতিয়া এজন পিতৃয়ে নিজৰ কন্যাক কন্যাদান কৰে সেই মুহূৰ্তত এইকেইটা শব্দৰে এজন পিতৃয়ে কন্যাক সম্প্ৰদান কৰে। সামাজিক তথা আৰ্থিক প্ৰতিষ্ঠান নিৰ্বিশেষে প্ৰতিগৰাকী পিতৃ মাতৃয়ে বিচাৰে যে তেওঁলোকৰ কন্যা সৌভাগ্যৱতী হওক। প্ৰতিগৰাকী পিতৃ মাতৃয়ে তেওঁলোকৰ কন্যা সন্তানটিক উপযুক্ত বয়সত কন্যাৰ ৰূপত দেখা পাবলৈ হাবিয়াস কৰে। বিবাহৰ পাত্ৰী হৈ যিদিনাখন এগৰাকী কন্যা সন্তানে আপোন ঘৰখন এৰি থৈ নিজক এখন ঘৰ কৰিবলৈ ওলাই যায়, সেইদিনা পাত্ৰীৰ সৈতে কেইপদমান সোণৰ গহনা আশীৰ্বাদ চিন স্বৰূপে দিয়াটো অসমীয়া সমাজৰ শতিকাজোৰা পৰম্পৰা। অধ্যক্ষ মহোদয়, যি সময়ত দেশৰ অন্যান্য প্ৰান্তত যৌতুক প্ৰথাই এক বিভীষিকাৰ ৰূপ লৈছে, সেই সময়ত আমাৰ অসমীয়া সমাজ হৈছে এক স্বতঃপ্ৰণোদিত পৰম্পৰাৰ মাত্ৰ, য'ত কন্যাগৰাকী য'তেই নাথাকক পিতৃ মাতৃৰ আশীৰ্বাদৰ চিন স্বৰূপে কেইপদমান সামগ্ৰীয়ে তেওঁৰ জীৱনটোক স্বচ্ছন্দময় কৰি তোলে। তদুপৰি অসমীয়া প্ৰথাত যিহকে দিয়া হয় সেয়া কন্যাগৰাকীৰ ব্যৱহাৰৰ বাবে স্ত্ৰীধন হিচাপে দিয়া হয়। এইটো স্বামীয়ে নাপায়, ইট কণ্টিনিউ টু বি দ্য স্ত্ৰীধন, তাৰমানে ছোৱালীজনীৰ সম্পদ হয়। এই পবিত্ৰ আৱেগখনা এনে এক মংগলময় পৰম্পৰা কালৰ সোঁতত এক চহকী সংস্কৃতিলৈ ৰূপান্তৰিত হৈছে আৰু পৰম্পৰা ৰক্ষা কৰিবলৈ কন্যাদায়ী পিতৃ মাতৃয়ে উচ্চ সুদৰ ঋণৰ গ্ৰাসত পৰিবলগীয়া হৈছে। এজনী কণমানি কন্যা সন্তানৰ পিতৃ হিচাপে মই আন এজন পিতৃৰ আৱেগৰ সৈতে একাত্মবোধ অনুভৱ কৰিব পাৰোঁ। I am also a daughter of a father, so father of a daughter. So I can feel আমি বেলেগ বেলেগ আমাৰ মোৰ আন দেউতাকসকলৰ আৱেগটো আমি অনুভৱ কৰিব পাৰোঁ। অধ্যক্ষ মহোদয়, মই ভাবোঁ যে সেইসকল পিতৃৰ সৈতে একেলগে থিয় দিয়াটো মোৰ পবিত্ৰ দায়বদ্ধতা, যিসকলে নিজৰ প্ৰাণাধিক চেনেহৰ কন্যাগৰাকীৰ বাবে ঋণ লৈহে এপদ সোণৰ গহনা যোগান কৰিবলগীয়া পৰে আৰু এটা সময়ত ঋণৰ এটা দুষ্ট চক্ৰত নিজকে সমৰ্পণ কৰে। এনে কৰ্তব্যবোধৰ দ্বাৰা উদ্বুদ্ধ হৈ মই এই কথা ঘোষণা কৰিব খুজিছোঁ যে ৰাজ্যৰ যিবোৰ সম্প্ৰদায়ৰ মাজত বিবাহৰ অনুষ্ঠানত সোণ প্ৰদানৰ পৰম্পৰা আছে, তেনে সম্প্ৰদায়ৰ ছোৱালীৰ বিবাহৰ সময়ত চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ হাতত 1 তোলা সোণ উপলব্ধ কৰোৱা হ'ব। Cost of per tola will be 34,000 আৰু ইয়াত কাকো বাদ নিদিও, কোনোবাই খালি যিকোনো সম্প্ৰদায়ে যদি কয় যে মোৰ সম্প্ৰদায়ত এইটো আছে, they will be eligible, হিন্দু মুছলমান খ্ৰীষ্টান যোনেই কওক, খালি he has to declare যে yes মোৰ সম্প্ৰদায়ত এইটো পৰম্পৰা আছে। অধ্যক্ষ মহোদয়, এই আঁচনিখনৰ সুবিধা গ্ৰহণ কৰিবলৈ বিশেষ বিবাহ 1954 অধীনত কন্যাগৰাকীক পঞ্জীয়ন কৰাব লাগিব। তাৰমানে ছ'চিয়েল মেৰেজৰ আগত এখন ৰেজিষ্টাৰ্ড মেৰেজ কৰাব লাগিব, য'ত আমি কোনো ফিজ নলওঁ, বা ছ'চিয়েল মেৰেজৰ পিছতো যদি ৰেজিষ্টাৰ্ড বিয়া কৰায়, ৰেজিষ্টাৰ্ড বিয়া হোৱা দিনাখনেই এই 1 তোলা সোণা আমি তুলি দিম। অধ্যক্ষ মহোদয়, জ্ঞান দীপিকা, শিক্ষাই সমাজক সুউচ্চ আকাংক্ষাৰ ভেটি নিৰ্মাণ কৰে। অধ্যক্ষ মহোদয়, যি সময়ত আমি অসমে ভাৰতৰ ভিতৰতে শক্তিশালী আৰু সমৃদ্ধি হোৱা ৰাজ্যৰ সপোন দেখিব বিচাৰোঁ, সেই সময়ত আমাৰ ৰাজ্যখনৰ বিদ্যালয়সমূহৰ শিক্ষা ব্যৱস্থাৰ আমূল উন্নয়ন সাধন কৰাটো অন্যান্য গুৰুত্বপূৰ্ণ বিষয় নহ'ব জানো? অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে ৰাজ্যখনৰ মাধ্যমিক আৰু উচ্চ শিক্ষাৰ সাৰ্বজনীন কৰাৰ ক্ষেত্ৰত গভীৰভাৱে আত্মনিয়োগ কৰি আহিছে।
যাতে আমাৰ ৰাজ্যখনৰ লাখ লাখ শিক্ষাৰ্থীৰ উজ্জ্বল আৰু সমৃদ্ধিশালী ভৱিষ্যত সুনিশ্চিত হয় অসমে খ্যাতিৰ জখলাত দুপদুপে আগুৱাই জয়মালা পৰিধান কৰিব পাৰে এই দিশত আগুৱাই যাবলৈ আমাৰ চৰকাৰে বছৰি 1 লাখ টকাৰ কম আয় সম্পন্ন অভিভাৱকৰ সন্তানৰ বাবে স্নাতক শ্ৰেণী পৰ্যন্ত বিনামূলীয়া ব্যৱস্থা কৰিছে তদুপৰি দ্বাদশ শ্ৰেণী পৰ্যন্ত বিনামূলীয়া পাঠ্যপুথি আৰু অষ্টম শ্ৰেণী পৰ্যন্ত বিনামূলীয়া ইউনিফৰ্মৰ ব্যৱস্থা কৰিছে অধ্যক্ষ মহোদয় ইয়াৰ পৰা এতিয়া আমি আগবাঢ়ি যাব বিচাৰিছো 2019-20 পৰা যিসকল অভিভাৱকৰ বাৰ্ষিক আয়ৰ পৰিমাণ 2 লাখ টকা আগত 1 লাখ আছিল তেওঁলোকেও বিনামূলীয়া এডমিশনৰ সুবিধা লাভ কৰিব অধ্যক্ষ মহোদয় বৰ্তমানলৈকে দ্বাদশ শ্ৰেণীলৈকে আমি কিতাপ দিও বিনামূলীয়া এই বছৰৰ পৰা ইউনিভাৰ্চিটি পৰ্যন্তলৈকে আমি বিনামূলীয়া কিতাপ দিম অধ্যক্ষ মহোদয় আমি যেতিয়া ইউনিফৰ্ম লওঁ 400 টকা দিয়া হয় ইউনিফৰ্মৰ কাৰণে পৰ্যাপ্ত নহয় ক্লাছ 8 লৈকে ইউনিফৰ্মৰ ধন আমি এই বাজেটৰ জৰিয়তে 400 ৰ পৰা 600 টকালৈকে বৃদ্ধি কৰিছো আৰু অধ্যক্ষ মহোদয় আমি তাতে ৰখি যাব খোজা নাই এই বছৰৰ পৰা ক্লাছ 8 লৈকে ইমান দিন ইউনিফৰ্ম আছিল এই বছৰৰ পৰা 9 আৰু 10 ৰ ছাত্ৰ ছাত্ৰীকো ইউনিফৰ্ম যোগান ধৰা হ'ব আৰু 9 আৰু 10 ৰ ছাত্ৰ ছাত্ৰী যেহেতু অলপ ডাঙৰ সেই কাৰণে আমি তেওঁলোকক ইউনিফৰ্মৰ বাবে 600 টকাৰ জাগাত 700 টকা আমি 9 আৰু 10 ৰ ষ্টুডেণ্টক দিম অধ্যক্ষ মহোদয় ইয়াৰ পিছৰ স্কিমটো আমি অলপ বুজি ললে সকলোৱে অলপ অনুভৱ কৰিব পাৰিব অধ্যক্ষ মহোদয় মই কটন কলেজত পঢ়িছিলো হোষ্টেলত আছিলো সেই সময়ৰ হোষ্টেলৰ আৱাসীৰ বহু শিক্ষাৰ্থীৰ অৰ্থনৈতিক সংগ্ৰামখন মই প্ৰত্যক্ষ কৰিছিলো আনকি বহুত পিতৃ মাতৃ আৰু অভিভাৱকে সন্তানৰ হোষ্টেলৰ মাচুল পৰিশোধ কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া প্ৰত্যক্ষ কৰিছিলো আৰু সেইবাবে এই বাজেটৰ জৰিয়তে অসমৰ যিকোনো চৰকাৰী প্ৰাদেশিকৃত বিশ্ববিদ্যালয় আৰু বিভিন্ন আৱাস যি চৰকাৰী আৱাসৰ প্ৰত্যেকজন হোষ্টেলত থকা ছাত্ৰ ছাত্ৰীৰ মাহৰ মেছ ডিউছৰ বাবে চৰকাৰৰ পৰা 700 টকা দিয়াৰ আমি সিদ্ধান্ত লৈছো মানে এজন ষ্টুডেণ্টৰ যদি মেছ ডিউছ 1000 টকা হয় এভাৰেজ তাৰ 700 টকা চৰকাৰে দিব আৰু অধ্যক্ষ মহোদয় এই মাচুল যেতিয়া আমি 700 টকা 10 মাহৰ বাবে মেছ ডিউছ আমি দিম দেউতাক মাকৰ কান্ধৰ পৰা এটা বহুত ডাঙৰ বোজা আঁতৰি যাব অধ্যক্ষ মহোদয় আমি সকলোৱে কলেজৰ হোষ্টেলত পঢ়িছো যিসকলে পঢ়িছে তেওঁলোকে পৰিৱেশটো দেখা পায় মেছ ডিউছৰ বাবে সুপাৰিনটেণ্ডেণ্টে ষ্টুডেণ্টজনক মাতি আনে দিব লাগে ঘৰৰ পৰা দেউতাকে পইচা পঠোৱা নাই এটা কৰুণ পৰিৱেশ হয় আৰু সেই পৰিৱেশ নিবৃত্তিৰ বাবে আজি আমি যি আঁচনি লৈছো মই ভাবো যে এই আঁচনিয়ে আমাৰ সমাজখনক উপকৃত কৰিব আমাৰ চৰকাৰ স্ত্ৰী শিক্ষা প্ৰসাৰৰ ক্ষেত্ৰত দায়বদ্ধ স্ত্ৰী শিক্ষা প্ৰসাৰৰ অন্যতম গুৰুত্বপূৰ্ণ উপায় হৈছে যাতায়াত ব্যৱস্থা তদুপৰি যাতায়াত ব্যৱস্থাই যাতে পাৰিপাৰ্শ্বিকৰ প্ৰতি ভাবুকি নানে তাৰ প্ৰতিও চৰকাৰ সজাগ এই সদনত মই জনাবলৈ পাই আনন্দিত যে 2019-20 বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগ বা তাতকৈ উৎকৃষ্ট পাৰদৰ্শিতা অৰ্জন কৰা ছাত্ৰ ছাত্ৰীক উচ্চ শিক্ষা গ্ৰহণৰ বাবে চৰকাৰে বেটাৰী চালিত ইলেক্ট্ৰনিক মটৰচাইকেল দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আগৰবাৰ আমি স্কুটি দিওঁতে সদনত এটা কমপ্লেইন আছিলে যে স্কুটি দিব তেল পাব সেইকাৰণে এইবাৰ আমি কৈছো যে আমি ই-বাইকছ দিম যাতে কোনেও তেল কিনিব নালাগে এনভাইৰনমেন্টটো থাকে আৰু বেটাৰীৰ দ্বাৰা ই পৰিচালিত হয় সো আমি আঁচনিখন আমি সদনৰ বিৰোধী পক্ষ বা আন সময়ত দিয়া বক্তৃতা সমূহৰ পৰা আমি জ্ঞান লৈ এই আঁচনিখন আমি পৰিবৰ্ধিত ৰূপত আজি আমি সদনত উপস্থাপন কৰিছো অধ্যক্ষ মহোদয় বিদ্যালক্ষ্মী আঁচনিৰ সুযোগ লৈ আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ সন্তানক উচ্চ শিক্ষাৰ বাবে 4% হাৰত শৈক্ষিক ঋণ আগবঢ়োৱা হয় এই আঁচনিৰ জৰিয়তে এতিয়ালৈকে 30 কোটি টকাৰ ঋণ আমাৰ চৰকাৰী কৰ্মচাৰীসকলে লৈছে বিদ্যালক্ষ্মী আঁচনি ঘোষণা কৰাৰ পিছত প্ৰাইভেট সেক্টৰত যিসকল আমাৰ ল'ৰা ছোৱালী ব্যক্তিয়ে কাম কৰে তেওঁলোকে আমাক কয়
যে চৰকাৰী কৰ্মচাৰীৰ কাৰণে সুদ ৰেহাই দিছে, কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে কি পাব? আমি আলোচনা কৰিলোঁ। আলোচনা কৰি আমি সিদ্ধান্ত লৈছোঁ যে যিমান ল'ৰা ছোৱালী আজিলৈকে এডুকেশ্যন লোন লৈছে, আজি 10 বছৰ আগত লৈছে, 5 বছৰ আগত লৈছে, 4 বছৰ আগত লৈছে বা আগলৈ এডুকেশ্যন লোন ল'ব, যি ব্যক্তিয়ে এডুকেশ্যন লোন লওক, সি চৰকাৰত কাম কৰা হওক, বাহিৰত হওক, উচ্চ হওক, মধ্য হওক, নিম্ন মধ্যবিত্ত হওক, যিমানে আগত ল'লে আৰু যিমানে আগত ল'ব, চবৰে একাউণ্টত চৰকাৰে 50,000 টকা জমা দিব। এতিয়ালৈকে প্ৰায় 20,000 ল'ৰা ছোৱালীৰ আমাৰ লোন আছে, লোন লোৱা আছে। সেই 20,000 একাউণ্টত এতিয়া আমি 50,000 টকা দি দিম। তেতিয়া দেউতাক মাকৰ এটা ডাঙৰ ৰেহাই হ'ব। আৰু ভৱিষ্যতে যোনে এডুকেশ্যন লোন ল'ব, চবেই কণ্টিনিউৱাছলি 50,000 ৰুপিজ চৰকাৰৰ পৰা ৰাজ সাহায্য হিচাপে লাভ কৰি গৈ থাকিব। অধ্যক্ষ মহোদয়, মই ভাবোঁ যে শিক্ষাৰ ক্ষেত্ৰত মূল্যবোধৰ শিক্ষাৰ এক বিশেষ গুৰুত্ব আছে। মূল্যবোধৰ শিক্ষাই আমাৰ দেশৰ ভৱিষ্যতৰ স্বৰূপ শিক্ষাৰ্থীসকলৰ সততা, মনোবল আৰু নম্ৰতাৰ দৰে মানৱীয় গুণৰ উৎকৰ্ষতা সাধন কৰি সামাজিক, নৈতিক আৰু আত্মিক মূল্যবোধৰ ভেটি সবল কৰিব পাৰে। এই শিক্ষাক আগবঢ়াই নিবলৈ সেয়েহে আমাৰ শিক্ষকসকলৰ বাবে মূল্যবোধৰ শিক্ষাৰ বিশেষ পাঠ্যক্ৰম প্ৰস্তুত কৰা আমি পোষকতা কৰিছোঁ আৰু টেট শিক্ষকসকলৰ জৰিয়তে এই মূল্যবোধৰ শিক্ষা ছাত্ৰ ছাত্ৰীক সম্প্ৰসাৰিত কৰিবলৈ আমি সিদ্ধান্ত ঘোষণা কৰিছোঁ। অধ্যক্ষ মহোদয়, শিক্ষাৰ ক্ষেত্ৰত আমি যি গোটেইকেইটা আঁচনি লৈছোঁ আৰু কিছু আঁচনি পৰৱৰ্তী পৰ্যায়ত এডুকেশ্যন ডিছকাছ কৰোঁতে আমি দেখা পাম, এই গোটেইখিনিক আমি জ্ঞান দীপিকা নাম দিছোঁ। অধ্যক্ষ মহোদয়, সংহত সামাজিক সুৰক্ষা আঁচনি, ছ'চিয়েল ছিকিউৰিটি স্কিম, ইয়াৰ ভিতৰত 3খন স্কিম আছে। শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, উপাধ্যায়ন দশাচাৰ্য আচাৰ্যানাং শতং পিতা সহস্ৰমম তু পৃত্তিন মাতা গৌৰৱেন তিৰস্বতে। 10 জন উপাধ্যায়তকৈ এজন আচাৰ্যৰ মহত্বৰ অধিক। তেনেকৈ 100 জন আচাৰ্যতকৈ পিতা আৰু 1000 পিতাতকৈ মাতৃৰ মহত্ব অধিক। জীৱনৰ বিয়লি বেলাত আমাৰ সমাজে জ্যেষ্ঠজনে যাতে অৱহেলা, অৱমাননা, বঞ্চনাৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰ বাবে আমাৰ চৰকাৰ সদায় দায়বদ্ধ। সমাজৰ জ্যেষ্ঠসকলৰ সন্মান সুৰক্ষা দিবলৈ চৰকাৰ দায়বদ্ধ। আমাৰ চৰকাৰৰ এই দৃষ্টিভংগী আগত লৈও কেইবাটাও পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ। যিখন সমাজৰ পিতৃ মাতৃ আৰু গুৰুজনাৰ পৰিচৰ্য কৰাত ত্ৰুটি বিচ্যুতি হয়, সেইখন সমাজ ঈশ্বৰৰ আশীৰ্বাদৰ পৰাও বঞ্চিত হ'বলগীয়া হয় বুলি আমি বিশ্বাস কৰোঁ। সেয়েহে আমি অসম কৰ্মচাৰী পিতৃ মাতৃৰ দায়িত্ব আৰু দায়বদ্ধ আৰু পৰ্যবেক্ষণ আইন, প্ৰণাম আইন আমি প্ৰণয়ন কৰি চৰকাৰী কৰ্মচাৰীক বৃদ্ধ পিতৃ মাতৃৰ পৰিচৰ্যা সুনিশ্চিত কৰিবলৈ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ৰাজ্য চৰকাৰে কৰ্মচাৰী বৃদ্ধ পিতৃ মাতৃৰ অভিযোগ আৰু গোচৰসমূহ বিচাৰ কৰিবলৈ আমি ইতিমধ্যে প্ৰণাম আয়োগ গঠন কৰিছোঁ। এজন মুখ্য আয়ুক্ত আৰু 2 জন আয়ুক্তৰ অধীনত এই প্ৰণাম আয়োগে নিজৰ সন্তানৰ দ্বাৰা অৱহেলিত পিতৃ মাতৃৰ গোচৰসমূহ অনুসন্ধানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। অহা 17 ফেব্ৰুৱাৰী 2019 চনৰ পৰা প্ৰণাম আয়োগ সক্ৰিয় হ'ব। আমাৰ মুখ্য সচিব প্যাৰীলাল অলকা দেশাই শৰ্মা আৰু যুগবালা গোহাঁইক লৈ ইতিমধ্যে প্ৰণাম আয়োগ গঠন কৰা হৈছে। যোৱা বছৰ বাজেটত মই উল্লেখ কৰিছিলোঁ যে 60 বছৰৰ ঊৰ্ধ্বৰ প্ৰতিজন ব্যক্তিলৈ মাহিলী 250 টকাৰ পেঞ্চন আগবঢ়োৱা হ'ব। অৱশ্যে এই আঁচনিত চৰকাৰী পেঞ্চনপ্ৰাপ্ত ব্যক্তিসকলক সামৰি লোৱা হোৱা নাই। সদনৰ সদস্যসকলে নিশ্চয় মনত আছে, বৃদ্ধ পেঞ্চন আঁচনিৰ মাহিলী পেঞ্চন 250 টকা নিৰ্ধাৰিত কৰোঁতে চৰকাৰখনক সমালোচনা কৰা হৈছিল। অৱশ্যে সন্মানীয় সদস্যসকলৰ এই কথাও মনত আছে যে জীৱনৰ বিয়লি বেলাত ভৰি দিয়া সকললৈ মাহিলী 250 টকাও পূৰ্বৰ চৰকাৰে আগবঢ়োৱা নাছিল। 2018-19 বিত্তীয় বৰ্ষলৈকে এই পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত হিতাধিকাৰীৰ সংখ্যা আছিল 7 লাখ আৰু এই আঁচনিখনৰ ব্যয় ভাৰত চৰকাৰৰ ধনেৰে বহন কৰা হৈছিল আৰু ষ্টেট গভৰ্ণমেণ্ট কণ্ট্ৰিবিউশ্যন ৱাজ জাষ্ট 50 ৰুপিজ, 50 টকা। জনসাধাৰণৰ প্ৰতি দায়বদ্ধতা আমাৰ চৰকাৰে এই ভিত্তিহীন সমালোচনাক গুৰুত্ব নিদি 2018-19 বৰ্ষত
শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি গ্ৰহণ কৰে। এই আঁচনি ৰূপায়ণৰ দায়িত্ব থকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ৰাজ্যখনৰ সৰ্বস্তৰৰ জ্যেষ্ঠ নাগৰিকসকলক এই আঁচনিখন সামৰি লোৱাৰ উদ্দেশ্যে ব্যাপক প্ৰচাৰ আৰু সজাগতা অভিযান আৰম্ভ কৰিছে। এই বিভাগৰ ফলপ্ৰসূ প্ৰচাৰৰ বাবে ইতিমধ্যে অতিৰিক্ত 7 লাখ জ্যেষ্ঠ নাগৰিকক এই আঁচনিৰ আওতালৈ অনা হয়। এই পেঞ্চন আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা পূৰ্বৰ 7 লাখৰ পৰা 14 লাখলৈ বৃদ্ধি পোৱাই নহয়, ৰাজ্য চৰকাৰ অনুদান পূৰ্বৰ 50 টকাৰ পৰা 5 গুণ বৃদ্ধি কৰি 250 টকা প্ৰদান কৰা হৈছে। অৰ্থাৎ হিতাধিকাৰীৰ সংখ্যা আৰু আঁচনিৰ উপকাৰিতা উভয় দিশতে চমকপ্ৰদ প্ৰসাৰ হৈছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে আঁচনিখনৰ পৰা এতিয়াও কোনো লোক বাদ পৰি আছে নেকি, সেই অৱশিষ্ট হিতাধিকাৰীসকলক চিনাক্ত কৰিবলৈ আঁচনিভুক্ত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই ধাৰাবাহিক প্ৰক্ৰিয়াত প্ৰতি বছৰে নতুনকৈ চিনাক্ত হোৱা হিতাধিকাৰীসকলক আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে 7 লাখ বৃদ্ধ পেঞ্চনত সামৰি লোৱাৰ বিপৰীতে আজি পবিত্ৰ সদনক জনাবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ যে অসম চৰকাৰেও প্ৰায় সমসংখ্যক লোকক আমাৰ চৰকাৰৰ পুঁজিৰে বৃদ্ধ পেঞ্চন সামৰি ল'বলৈ সক্ষম হৈছে। পৰম পূজনীয় এই জ্যেষ্ঠসকলৰ প্ৰতি আমাৰ নিৰবিচ্ছিন্ন আৰু অৰ্থপূৰ্ণ এই দায়বদ্ধতা সুঁৱৰি মই চলিত বছৰত এই বৃদ্ধ পেঞ্চন আঁচনিৰ বাবে 250 কোটি টকাৰ আবণ্টন কৰিছোঁ। অধ্যক্ষ মহোদয়, দুটা নতুন স্কিম আছে। বিধৱা মহিলাসকললৈ তৎকালীন সাহায্য। অধ্যক্ষ মহোদয়, পৰিয়ালৰ মুৰব্বী অথবা মূল উপাৰ্জনকাৰী ব্যক্তিৰ হঠাৎ বিয়োগে প্ৰতি বছৰে কেইবা হাজাৰ পৰিয়ালক অধিক দৰিদ্ৰতাৰ কৰাল গাঠে আগুৰি ধৰে। জীৱন বীমা নথকা এনে পৰিয়াললৈ হঠাৎ নামি অহা অনতিক্ৰমে সমস্যাই পৰিয়ালটোক দৈনন্দিন জীৱনৰ প্ৰণালীটোকে দুৰুহ কৰি তোলে। এনে অৱস্থাত বহু পৰিয়ালক দুষ্ট চক্ৰৰ কবলৰ পৰা পৰি ধৰুৱা হোৱাকে ধৰি সীমাহীন দুৰ্গতিৰ সন্মুখীন হয়। প্ৰিয়জনক হেৰুওৱা এনে পৰিয়ালৰ আপোনজনৰ শূন্যতা আমি দূৰ কৰিব নোৱাৰিলে আমাৰ চৰকাৰে বিত্তীয় সহকাৰে দুৰ্ভগীয়া পৰিয়ালক নোৱাৰিলেও আমাৰ চৰকাৰে বিত্তীয় সকাহেৰে দুৰ্ভগীয়া পৰিয়ালটোক সন্মান সহকাৰে জীয়াই থকাৰ মৌলিক অধিকাৰ সুৰক্ষা দিয়াৰ মানৱীয় প্ৰয়াস আৰম্ভ কৰিব খুজিছোঁ। এই উদ্দেশ্য আগত ৰাখিয়ে পূৰ্বৰ অনুকম্পামূলক নিযুক্তিৰ পৰিৱৰ্তে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক অনুকম্পামূলক পেঞ্চন আঁচনি আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছে। অনুকম্পামূলক পেঞ্চন আঁচনিৰ উপাৰ্জনকাৰী ব্যক্তিৰ মৃত্যুৰ পিছতো ভুক্তভোগী পৰিয়ালৰ ব্যক্তিজনে বাকী থকা চাকৰি জীৱন সম্পূৰ্ণ দৰমহা নিশ্চিত কৰা হৈছে। অৰ্থাৎ এগেইনষ্ট কম্পেশ্যনেট এপইণ্টমেণ্ট, ফুল পেঞ্চন, ফুল চেলাৰী। পবিত্ৰ সদনক মই জনাব খুজিছোঁ যে ৰাজ্যখনৰ প্ৰায় 1100 পৰিয়ালক এতিয়ালৈকে এই অনুকম্পামূলক পেঞ্চন আঁচনিয়ে সামৰি লৈছে। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে এই বিষয়টোলৈ সদায় সচেতন যে চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ বাহিৰেও অন্যান্য পৰিয়ালৰ প্ৰতিও আৰ্থিক সুৰক্ষাৰ প্ৰসাৰ ঘটাব লাগিব। স্বামীৰ মৃত্যুৰ 45 বছৰ অনুৰ্ধৰ পত্নীৰ বাবে আমাৰ চৰকাৰে এখন নতুন আঁচনি প্ৰৱৰ্তন কৰিব খুজিছে। স্বামীৰ বিয়োগৰ পিছত 45 বছৰৰ অনুৰ্ধ পত্নীক আমি তৎকালীনভাৱে তেওঁলোকৰ হাতত 25,000 টকা তুলি দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। তাৰমানে এতিয়া APL BPL নাই। যিকোনো মহিলাৰ মৃত্যু হ'লে 45 বছৰ তলত তেওঁলোকক আমি উইদিন এ মান্থ 25,000 rupees তেওঁলোকৰ হাতত আমি তুলি দিম, ইৰেছপেক্টিভ অফ দেয়াৰ ইকনমিক ষ্টেটাছ। অধ্যক্ষ মহোদয়, ইন্দিৰা মিৰি সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি আমি ইউনিভাৰ্চেলাইজ অল্ড এজ কৰিলোঁ। এইবাৰ আমি ইন্দিৰা মিৰি ডাঙৰীয়াৰ নামত সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি আৰম্ভ কৰিব খুজিছোঁ। অধ্যক্ষ মহোদয়, বিধৱা পত্নীলৈ তৎকালীনভাৱে 25,000 টকা আগবঢ়োৱাৰ উপৰিও 60 বছৰ বয়স পৰ্যন্ত স্বামীহাৰা মহিলাই 250 টকাৰ মাহিলী পেঞ্চন লাভ কৰিব। 60 বছৰ পাৰ হোৱাৰ লগে লগে তেওঁলোকক বৃদ্ধ পেঞ্চনত সামৰি ল'ব। তাৰমানে মৃত্যুৰ লগে লগে 25,000 টকা আৰু প্ৰতিটো মাহত 250 টকা। ইউনিভাৰ্চেলাইজ অল্ড এজ হৈ গ'ল। এইবাৰ উই আৰ মুভিং টুৱাৰ্ডছ ইউনিভাৰ্চেলাইজ অফ উইডো পেঞ্চন। তাৰমানে সকলো বৃদ্ধই এই পাব। অধ্যক্ষ মহোদয়,
এই মহিলা সবলীকৰণৰ বাবে এই আৰম্ভ কৰা এই মহান আঁচনিখন মহান শিক্ষাবিদ শ্ৰীমতী ইন্দিৰা মিৰিৰ নামত উৎসৰ্গা কৰিবলৈ পাই মই আনন্দিত হৈছোঁ। 2019-20 বৰ্ষৰ বাজেটত তৎকালীন পৰিয়াল সাহায্য আঁচনিৰ অধীনত 40,000 পৰিয়ালক সামৰি লোৱাৰ লক্ষ্যৰে 136 কোটি টকাৰ পুঁজি নিৰ্ধাৰণ কৰা হৈছে। এনে ব্যৱস্থাৰ লগতে সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ অধীনত 2.4 লাখ সদ্য স্বামীহাৰা মহিলাৰ আৰ্থিক সংকটৰ মোচনত সহায়ক হ'ব। ইন্দিৰা মিৰি সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি নামে এই আঁচনিখন জনা হ'ব। 2.4 লাখ 2.5 লাখ বিধৱা মহিলা এই আঁচনিটোৰ জৰিয়তে উপকৃত হ'ব।